মহিলা ভাৰ্চেছ মহিলাৰ যুঁজ গুৱাহাটী লোকসভা সমষ্টিত দুই মহিলাৰ খোজ ৰাজ্যে বিচাৰে কাক কংগ্ৰেছৰ মীৰাবৰ ঠাকুৰ নে বিজেপিৰ বিজুলী কলিতাক মীৰাবৰ ঠাকুৰ জিন্দাবাদ 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 আই কংগ্ৰেছ জিন্দাবাদ 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 আই কংগ্ৰেছ জিন্দাবাদ 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 মানে এজনী ক্ষমতাশালী বা এনেকে মীৰাবাইৰ দৰে মানুহ এজনী এবাৰ কংগ্ৰেছৰ পাইছো সেইকাৰণে আমাক ভাল লাগিছে বা আনন্দ লাগিছে যাতে আমি কামনা কৰোঁ গোটেই আমাৰ মহিলা বা পুৰুষৰ ফালৰ পৰা যাতে বাইদেৱে এবাৰ জিকি আমাৰ মনোকামনা পূৰণ কৰি দিয়ে সেইখিনি আমাৰ মনৰ কাম আজি প্ৰথমতে খুব ভাল লাগিছে যে যোৰহাটত আৰু ডিব্ৰুগড় ফাৰ্ষ্ট ফেজত য'ত ইলেকশ্যন হৈছে অধিকাংশ ভোট বোলে আমাৰ কংগ্ৰেছ আৰু ইণ্ডিয়া এলায়েন্সৰ সপক্ষত পৰিছে খুব ভাল লাগিছে আৰু ময়ো আপোনালোকে ৰাতিপুৱাৰ পৰা দেখিছে যথেষ্ট জেগাত গৈছোঁ মানুহৰ খুব সঁহাৰি পাইছোঁ আশাবাদী যে ৰাইজে যদি সমৰ্থন দিয়ে ৰাইজে যদি জয়ী হোৱাটো বিচাৰে ডেফিনেটলি মই জয়ী হৈ ৰাইজৰ হৈ কাম কৰিম ৰাইজৰ হৈ মাত মাতিম সেইটোৱে মোৰ এটা সংকল্প গাঁৱে গাঁৱে অলিয়ে গলিয়ে চলিছে নিৰ্বাচনী প্ৰচাৰ একাংশৰ ভাষ্য সলনি হ'ব লাগে চৰকাৰ হাতে সলনি কৰিব ব্যৱস্থা বাইদেউ আমাৰ মীৰা বাইদেউ আপোনালোকে সকলোৱে জানে তেওঁ এই সংকল্প কোনোদিনে বিচলিত নহয় তেওঁ যিখিনি প্ৰতিশ্ৰুতি দিছে সেই প্ৰতিশ্ৰুতি তেওঁ নিশ্চয় পূৰণ কৰিব আৰু আমি গোটেই ডিমৰীয়াবাসী ৰাইজে তেখেতক বিপুল ভোটত জিকাম আমাৰ সমষ্টিৰ পৰা জিন্দাবাদ 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 বিপুল ভোটত জয়যুক্ত হওক কংগ্ৰেছ জিন্দাবাদ মীৰাবৰ ঠাকুৰ জিন্দাবাদ 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 মীৰাবৰ ঠাকুৰ জিন্দাবাদ 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 ৰাইজে বুজি পাইছে বৰ্তমান ৰাজনৈতিক পৰিস্থিতি কোন দিশে ধাৱমান হৈছে গতিকে ৰাইজে এবাৰ গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত মোহৰ লগাব গতিকে মই আশাবাদী যে এবাৰ আমি জয়ী হ'ম এওঁলোকে যেনেকৈ ৰাছিয়াত আৰু নিৰ্বাচন নহয় পুটিন থকালৈকে দক্ষিণ কোৰিয়াত যেনেকৈ আৰু নিৰ্বাচন নহয় এওঁলোকে ভাবিছে এইবাৰ যদি জিকি লওঁ এওঁলোকে অকল হিন্দু ৰাষ্ট্ৰ বনোৱা কথা বিচাৰিছে ভাল কথা হিন্দু ৰাষ্ট্ৰ আমাক নালাগে নেকি আমাকো লাগে কিন্তু নোৱাৰে এইটো কাম কৰিব বাকীবিলাকক ক'ত খেদি পেলাব বাকীবিলাককতো খেদি পঠাব নোৱাৰে ইতিমধ্যে সমাপ্ত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন বাকী আছে দ্বিতীয় আৰু তৃতীয় পৰ্যায় ইতিমধ্যে কঁকালত টঙালি বান্ধি সাজু হ'ল শাসক বিৰোধী সকলো প্ৰাৰ্থী প্ৰথম বছৰত 1 লাখ টকাৰ মাননিৰে প্ৰতিজন শিক্ষিত যুৱক যুৱতীলৈ প্ৰথম নিযুক্তিৰ গ্ৰান্টি মহিলাৰ ন্যায়ৰ বাবে প্ৰতি বছৰে 1 লাখ টকা প্ৰতিজন দৰিদ্ৰ পৰিয়ালৰ এগৰাকী মহিলাৰ বাবে গ্ৰান্টি কৃষকৰ প্ৰতি ন্যায় শ্ৰমিক ন্যায় অংশীদাৰিত্বৰ ন্যায়ৰ গ্ৰান্টিৰে শুক্ৰবাৰে গুৱাহাটীৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ডিমৰীয়া অঞ্চলৰ অলিয়ে গলিয়ে পিছপৰা অঞ্চলত উপস্থিত 5 নং লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰাবৰ ঠাকুৰ উচ্চাপিত পৰিয়ালৰ মাজত ভিন্ন জনগোষ্ঠীৰ লোকৰ মাজত প্ৰতিশ্ৰুতি সকাহৰ মানসেৰে ৰাইজৰ মাজত মীৰাবৰ ঠাকুৰ কৰে যে কংগ্ৰেছ চৰকাৰ সকলো সমস্যা সমাধান কৰিব পাৰিব বুলি আচলতে হয় মই এখন অঞ্চলৰে মই বাসিন্দা মই আজি বিজেপি চৰকাৰৰ যিমান দিন লগ পাইছোঁ তেওঁলোকে যিখিনি মানে ৰাইজৰ কাৰণে যিখিনি উন্নতিৰ পদক্ষেপ লৈছে কিন্তু তেওঁলোকে মুখত যিমান লৈছে কিন্তু তেওঁলোকৰ কৰ্মক্ষেত্ৰত ইমানখিনি কাম কৰিব পৰা নাই আমি নিজেই ভুক্তভোগী গতিকে এতিয়া মই ভাবোঁ আমি বিজেপি চৰকাৰ নাহোঁতে যেতিয়া আমি ভাবিছিলোঁ যে নতুন চৰকাৰ এখন আহক অসমখন বা আমাৰ মানে পিছপৰা ৰাইজ বা জনজাতীয় মানুহখিনি শান্তি বা তেওঁ আমাৰ মানে পাৰ্মানেণ্ট যিটো ষ্টাব্লিছ হয় সেইখিনি হওক আমি ভাবিছিলোঁ কিন্তু গৈ তেওঁলোকে প্ৰাথমিক অৱস্থাত যিখিনি দেখুৱালে ভালেই লাগিছিল এতিয়া গৈ শেহতীয়া ফালে আমাক মানে তেওঁলোকে অকণমান মানে নেগলিজেঞ্চি টাইপ কৰিছে আমি আমাৰ যিখিনি মানে অধিকাৰ আমি যিখিনি বিচাৰিছিলোঁ সাংবিধানিকভাৱে যিখিনি অধিকাৰ আমি যিখিনি পাব লাগে আমি সেইখিনি বিচাৰিছোঁ অন্য বেছি কি বিচৰা নাই কিন্তু সেইখিনিকে তেওঁলোকে আজিৰো কালিৰো এতিয়া ইলেকশ্যন আহি আছে এতিয়ালৈকে তেওঁলোকে একো ফুলফিল কৰিব পৰা নাই
প্ৰথমে কওঁ যেহেতু এবাৰ দেখা গৈছে নিৰ্বাচন উল্টা ছবি আচলতে বিজেপিৰ বহু সমৰ্থনেও কংগ্ৰেছক সমৰ্থন কৰা দেখা গৈছে তো এবাৰ কি আশা কৰিছে আচলতে ফলাফল না এবাৰৰ ছবি টোটালি উল্টা অকল এইটোৱেই নহয় এবাৰ বেনাৰ পোষ্টাৰ ফ্ল্যাগ কতো নাই কোনো দলেৰে নাই এনেকৈ আছে ইলেকশ্যন বতা চলাই নাই যেন লাগিছে ইলেকশ্যন হোৱাই নাই আৰু এটা কথা কি এবাৰ ৰাইজে কি বিচাৰিছে পাৰ্টি চোৱা নাই এবাৰ প্ৰাৰ্থী চাইছে কোন বৰিষ্ঠ কণ্ঠৰে পাৰ্লিমেণ্ট মাত মাতিব পাৰে যেনেকৈ লুণজ্যোতি গগৈ আছে গৌৰৱ গগৈ আছে মীৰা পাঠক আছে বৰজু বৰদলৈ আছে ৰকিবুল হুছেইন আছে হাফিজ চৌধুৰী আছে তেনেকুৱা মানুহ ইলেকশ্যন নিৰ্বাচিত কৰি পঠাব বিচাৰিছে ৰাইজে গতিকে পাৰ্টি নহয় প্ৰাৰ্থী চাইছে কোনে আমাৰ মাত মাতিব পাৰ্লিমেণ্ট কপাব পাৰে যেনে যে গৌৰৱ মইতো ঘূৰি আহিলোঁ 8-10 দিন এফালে প্ৰায় 2 লাখ মাৰ্জিনে জিকিব বতা মানে এনেকুৱা বতা নহয় গাঁৱে ভূঞে চবতে গতিকে সেই ধৰণৰ ইয়াতো মীৰা পাঠকে যদি জানি আপোনালোকে টিভি চিভি ছ'চিয়েল মিডিয়া পাই আছে চি ইজ ভেৰি এক্টিভ বহুতে এক্টিভ হয় আগতে আমি একেলগে বিজেপিত আছিলোঁ কাম কৰিছিলোঁ বহুতে এক্টিভ হয় গতিকে তেওঁ জিকিব অৱশ্যে জিকিব ভৱানী কৰিব আৰু চব আল্লাহ ঈশ্বৰ চবে কৰিব তেওঁ জিকিব যোৱা 10 বছৰ শাসনে মানুহক আমুৱাইছে মানুহে যি পৰিৱৰ্তন বিচাৰিছিল সেই পৰিৱৰ্তন তেওঁলোকে নাপালে আজি এই পৰিৱৰ্তনৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰিছে আৰু এক বঁটা বলিছে আজি আমাৰ যোৱা 16 তাৰিখে আমাৰ মীৰা বৰঠাকুৰ ডাঙৰীয়া নিয়ে মনোনয়ন দাখিল কৰিছিলে তেতিয়া তেখেতৰ লগত হাজাৰ হাজাৰ মানুহ ওলাই আহিছিলে মনোনয়ন আজি আমি গম পাইছোঁ যে বিজেপি যিগৰাকী কেণ্ডিডেট তেওঁ মনোনয়ন দখল কৰিবলৈ আহিছিলে কিন্তু তেওঁৰ লগত 150 গৰাকীও মানুহ নাই গতিকে এইটোৱে আপোনালোকক মানে বুজাব সাধাৰণ কথাটো বুজি পাই ৰাইজে বুজি পাইছে যে আজি বঁটা মানে উল্টা চাইডে বলিছে আৰু এই যিটো স্বৈৰতান্ত্ৰিক যিটো চৰকাৰ যিখন চৰকাৰে মানুহৰ যিটো ৱেলফেয়াৰ ষ্টেটৰ যিটো কনচেপ্ট সেই কনচেপ্টৰ পৰা আঁতৰি গৈ আজি যে তেওঁলোকে মুষ্টিমেয় কেইজনমান ব্যৱসায়িক গোটেই দেশখন বিক্ৰী কৰি পেলাইছে গোটেই দেশখনৰ সম্পদ তেওঁলোকৰ হাতত বিক্ৰী কৰি দিছে মানুহৰ দুৰ্দশা বাঢ়িছে তাৰ বিৰুদ্ধে মানুহৰ জনমত গঢ়ি উঠিছে আৰু এই নিৰ্বাচনে দিল্লীৰ বিজেপি চৰকাৰ অতৰাই ভাৰতীয় জাতীয় কংগ্ৰেছ আৰু এলায়েন্সৰ ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ প্ৰতিষ্ঠা কৰিব জয় হিন্দ আমি উন্নয়নৰ কাৰণে বাইদেউ সকলোখিনি সমৰ্থন কৰিছোঁ আমি আৰু আমাৰ বাইদেউ যিটো উৎসাহত আগবাঢ়ি আহিছে আৰু এতিয়া আপোনালোকে সকলোৱে জানে যে ভাৰতবৰ্ষত নহয় গোটেই বিশ্বতে এটা ঢৌ সৃষ্টি হৈছে কাৰণ মোদী চৰকাৰৰ ভ্ৰষ্টাচাৰীৰ বিৰুদ্ধে এতিয়া সকলোৱে এক হৈছে আনকি বিজেপি দলেও মানে বহুত মানুহে জইন কৰিছে কংগ্ৰেছত আৰু আমাৰ এই 5 নম্বৰ গুৱাহাটী লোকসভা সমষ্টিটো অত্যন্ত আমাৰ কাৰণে সুখৰ খবৰ আপোনালোকে দেখিছে সেইদিনাখন নমিনেশ্যন দিনাখন আমাৰ মানে বাটত খোজ দিবা জাগা নোহোৱা হৈছিল আজি এতিয়া বিজুলী কলিতাৰ 150 মানুহ তাৰ ওপৰত মানুহ হোৱা নাই গতিকে প্ৰত্যেকে বুজি আহিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে যিটো ভ্ৰষ্টাচাৰ তেখেতসকলৰ ৱাশ্বিং মেচিন যিটো সকলোৱে বুজি পাইছে আৰু তাৰ বিৰুদ্ধে এতিয়া সকলোৱে মাৰ বান্ধি ওলাই আহিছে এতিয়া আমাৰ ইণ্ডিয়ান এয়াৰলাইন্সৰ যিখিনি মানুহ গোটেইখিনি আমাৰ যি ধৰণে ওলাই আহিছে আজি আমি মোবাইল খুলিবই নোৱাৰোঁ মানে ইমান সন্তুষ্ট আমি অথচ 14 আৰু 19ৰ বিপৰীতে আমাৰ এতিয়া আমাৰ প্ৰত্যেক এৰিয়াতে কেৱল কংগ্ৰেছ এলায়েন্সৰ কংগ্ৰেছ এইটোৱে ওলাই আছে আমাৰ আমি দেখিছে শোণিতপুৰ হাজাৰ জইন কৰিছে এতিয়া বিৰোধী ঐক্য মঞ্চৰ জাতীয় পৰিষদৰ মানে হিলদল ভাঙি ওলাই আহিছে আজি মানুহ বুজি পাইছে আৰু আমি সকলোৱে বুজি পাইছোঁ আমি মুছলিম বুলি সকলোৱে বুজি পাইছে তেখেতে হিন্দুত্ব ৰাজনীতি কৰিছে তেখেতসকলে হিন্দুত্ব ৰাজনীতি কৰিছে সকলোৱে বুজি আহিছে আৰু আঁচনি হ'ল ভুৱা লাখপতি বাইদেউ কৈ ঘৰ কাজিয়া লগাইছে অৰুণোদয় বুলি কৈ ঘৰত কাজিয়া লৈ তেখেতসকলে ফৰ্ম যি বিলাইছে ফৰ্ম হিচাপটো দিছে পুৱাটো হিচাপ দিয়া নাই গতিকে এতিয়া আমাৰ ৰাইজে সকলো ৰাইজে সজাগ হৈছে সজাগ হৈ ওলাই আহিছে আৰু এতিয়া ইয়াত আমাৰ উঠিব নোৱাৰে এইবাৰ বিজেপি কোনো পথে উঠিব নোৱাৰে সিহঁতে যি ধাদলি কৰিছিল EVMৰ সেইটো এতিয়া স্পষ্ট হৈছে আৰু বিজেপিক লৈ এখানে অসন্তুষ্ট এতিয়া কাৰণ বিজেপিৰ আগতে ওলাই গুচি গৈছিল দেখা নাছিল এইবাৰ মানে সেইটো দেখা মানে এবাৰ প্ৰত্যেকে দেখাব কোনটো পাৰ্টি ভোট দিছে মানুহ ছবি ওলাব মানুহজন মানে ভোট দিয়াটো ওলাব আৰু সেইটো সামৰি আকৌ সোমাই দিব বেলেগ ব্যৱস্থাত কংগ্ৰেছ চৰকাৰ কেনেকুৱা বিচাৰেনে কংগ্ৰেছ চৰকাৰটো বিচাৰিব সকলোৱে আজি ৰাইজে বিচাৰিছে আমিতো কংগ্ৰেছ কৰ্মী আমিতো বিচাৰিমেই এতিয়া মই যিমান ঘূৰিছোঁ গুৱাহাটী হওক বা আমাৰ ভিতৰে যিবিলাক ঘূৰিছোঁ তাৰমানে মেক্সিমাম কংগ্ৰেছ চৰকাৰে বিচাৰিছে ভয়ত হয়তো তাৰমানে কিছুমানে বস্তুটো পাইছোঁ অৰুণোদয় পাইছোঁ কিবা পাইছোঁ সেইটো কাৰণে তেওঁলোকে ভয়ত নকয় কিন্তু যাই পেলাই কিন্তু অন্তৰৰ কথা আমি বুজি পাওঁ যে যেনেকৈ আমাৰ কংগ্ৰেছ চৰকাৰ প্ৰথম হেৰি কৰিছিলে তেতিয়াতো চবেই কংগ্ৰেছক বেয়া বুলি নকৈছিলে কিন্তু তেওঁলোকে ঠিক তদ্ৰুপ আমাক তেনেকৈ হৰাইছিলে ঠিক ৰাইজেও তেনেকৈ এটা মনত মানে ভাবি আছে যে এইবাৰ যিটো মূল্যবৃদ্ধি যিটো মানে স্বেচ্ছাচাৰী শাসন তেওঁলোকৰ গতিকে এই শাসনটোক মানে উফৰাই যে কংগ্ৰেছ চৰকাৰ যে এখন সুস্থ
চৰকাৰ ৰাইজক যে সহায় কৰে সঁচাকৈ এতিয়া কিন্তু বহুত ৰাইজে বুজি পাইছে। পিছে আপুনি বিচাৰে কাক? জনাওক আপোনাৰ মতামত। নিউজ ডেস্ক, নিউজ এইচ আছাম। পিছে আপুনি বিচাৰে কাক? জনাওক আপোনাৰ মতামত। নিউজ ডেস্ক, নিউজ এইচ আছাম।